रब्बी अऊज़ु बिका मिन हमाजातिस शयातीन व अऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर रहमानिर रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली। रब्बি জিদনি ইলমান। প্রিয় দর্শকবৃন্দ, আপোনালোক আটাইলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। যেহেতু আল্লাহে কৈছে ওয়ামান আহসানু কাউলান মিম্মান দাআ ইলাল্লাহ, অৰ্থাৎ তেওঁতকৈ আৰু কাহাৰ কথা উত্তম হ'ব পাৰে যিয়ে আল্লাহৰ প্ৰতি আহ্বান জনায়। আল্লাহৰ এই কথাফাকি মূলধন হিচাপে লৈ তথা আশাৰে আমি আপোনালোক সকলোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি আহ্বান জনাইছোঁ, আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই মহাগ্ৰন্থ আল কোৰআনৰ প্ৰতি। ইনশাআল্লাহ আমি আগবাঢ়িব লৈছোঁ এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 168 নং খণ্ডটিলৈ। আৰম্ভ কৰিব লৈছোঁ কোরআন মজিদৰ 8 নং সূরা আল আনফালৰ 41 নং আয়াতৰ পৰা। বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। ওয়া'লামু আন্নামা গানিমতুম মিন শাইইন ফাআন্না লিল্লাহি খুমুসাহু ওয়ালিররাসূলি ওয়ালিযিল কুরবা ওয়াল ইয়াতামা ওয়াল মাশাকিনি ওয়াল ইবনিস সাবিল ইন কুনতুম আমানতুম বিল্লাহি ওয়া মা আনজালনা আলা আবদিনা ইয়াউমাল ফুরকানি ইয়াউমাল তাকাল জামআনি ওয়াল্লাহু আলা কুল্লি শাইইন কাদির। প্রিয় দর্শকবৃন্দ, আমি এই 8 নং সূরা আল আনফাল আৰম্ভ কৰাৰ দিনা প্ৰথম আয়াত যেতিয়া আমি আমাৰ অনুবাদ চৰ্চা আনিছিলোঁ, তেতিয়া আমি আপোনালোকক জনাইছিলোঁ যে সূরা আনফালৰ 1 নং আয়াতৰ প্ৰথম অংশৰ সৈতে পৰৱৰ্তী 40 নং আয়াতৰ প্ৰকৃততে বিশেষ কোনো সম্পৰ্ক নাই। সিদিনা আমি আপোনালোকক জনাইছিলোঁ যে এই সূৰাৰে 41 নং আয়াতত প্ৰকৃততে 1 নং আয়াতৰ সৈতে এক প্ৰত্যক্ষ সংযোগ আছে। আৰু আমি আপোনালোকক কৈছিলোঁ 41 নং আয়াত আমি ইনশাআল্লাহ যেতিয়া পাম এই বিষয়বস্তুটো আনফালৰ বিষয়বস্তুটো আমি আপোনালোকৰ মাজলৈ চৰ্চালৈ আনিম। গতিকে ইনশাআল্লাহ আজি যেহেতু আমি 41 নং আয়াতৰে দ্বাৰা আমাৰ আজিৰ এই অনুবাদ চৰ্চা আমি আৰম্ভ কৰিছোঁ, গতিকে আমি এক বিশেষ বিষয় আজিৰ আমাৰ এই 41 নং আয়াতৰ এক বিশেষ বিষয় আমি আপোনালোকৰ মাজলৈ চৰ্চালৈ আনিব বিচাৰিছোঁ। ইয়াত উল্লেখিত এটি শব্দ গানিম, ইয়াত কোৱা গৈছে ওয়া'লামু আন্নামা গানিমতুম। এই গানিম শব্দটোৱে প্ৰকৃততে অভিধানত এই গানিমৰ দুটা অৰ্থ আমি বিচাৰি পাওঁ। এটা অৰ্থই আমাক কৈছে যে প্ৰফিট অথবা লাভালাভ, আৰু আন এটা অৰ্থ হৈছে যে যুদ্ধলব্ধ মাল, গনিমতৰ মাল বা স্পইলছ অফ ৱাৰ। এতিয়া কথা হৈছে যে এই দুয়োটা অৰ্থৰ ভিতৰত আমি কোনটো অৰ্থ এই আয়াতৰ অনুবাদৰ ক্ষেত্ৰত বা আমি বুজাৰ ক্ষেত্ৰত আমি গ্ৰহণ কৰিম। এতিয়া প্ৰথম কথা হৈছে যে স্পইলছ অফ ৱাৰ বা গনিমতৰ মাল, এই অৰ্থটোক যদি আমি ল'বলৈ যাওঁ, অভিধানত থকা অৰ্থ আমি আপোনালোকক সোঁৱৰাই দিব বিচাৰিছোঁ। আমি আশা ৰাখিম চৰ্চাৰ কথাখিনি আপোনালোকে যাতে ইনশাআল্লাহ অলপ মন দি শুনাৰ চেষ্টা কৰে। মই কৈছোঁ অভিধানৰ অৰ্থত আছে এই গানিম অৰ্থাৎ যুদ্ধলব্ধ মাল, আৰু এটা আছে প্ৰফিট। এতিয়া গানিম শব্দটোৰ অৰ্থ এই আয়াতত যদি আমি যুদ্ধলব্ধৰ মাল ল'বলগীয়া হয়, তেন্তে নিশ্চিতভাৱে এক ফিজিকেল ৱাৰ থাকিব লাগিব, যুদ্ধ থাকিব লাগিব। আৰু যুদ্ধ বুলি কোৱাৰ লগে লগে আমি প্ৰত্যেকেই জানো যে এটা পক্ষই আন এটা পক্ষক অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা আক্ৰমণ কৰি, ব্লাড শেড কৰি, ঢাল তৰোৱাল মৰণাস্ত্ৰ লৈ আক্ৰমণ কৰি তেওঁলোকক বন্দী কৰা। কোনোবা এখন দেশে কোনোবা এখন দেশক যদি যুদ্ধ কৰিব লগা হয় বা
কোনো নগৰৰ ওপৰত যদি কৰিব লগা হয় তেতিয়া তেনেধৰণৰ অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা যি যুদ্ধ হ'ব সেই যুদ্ধৰ ফলস্বৰূপে বিজয়ী দলটোৱে ইটো দলক দলবন্দী কৰি ল'ব। দলবন্দী কৰি লৈ তাত থকা মানুহসকলকো বন্দী হিচাপে ল'ব আৰু তেওঁলোকৰ মাজত যিমান ধন সম্পত্তি টকা পইচা আছিল গোটেইবোৰ তেওঁলোকে লুট এণ্ড বুট বুলি কয় ইংৰাজীত, তেওঁলোকে লৈ যাব, লৈ নিজৰ ভিতৰত তেওঁলোকে বিতৰণ কৰিব লাগিব। এতিয়া কথা হৈছে এনে ধৰণৰ ইছলাম প্ৰতিষ্ঠাৰ নামত এনে ধৰণৰ লুট এণ্ড বুট মানুহক বন্দী কৰি তেওঁলোকৰ ধন সম্পত্তিবোৰ লৈ যোৱাটো প্ৰকৃততে জানো আল্লাহ সুবহানাহু ওয়া তাআলা আল্লাহ ৰহমানুৰ ৰহিমৰ সুন্নত হ'ব পাৰে? বা আল্লাহৰ বিষয় আল্লাহে জানো এনে ধৰণৰ উপদেশ আমাক দিব পাৰে? যেহেতু আল্লাহে আমাক জনাই দিছে যে এই ইছলামৰ নামত লা ইকৰাহা ফিদ্দিন, দিনৰ নামত কোনো ধৰণৰ জোৰ জবস্তিৰ কথা নাই। ইয়াৰ উপৰিও কৈছে আল্লাহে স্পষ্ট বাণী মুকলি কৰি দিছে, যাৰ ইচ্ছা আছে ইয়াক বিশ্বাস কৰক, যাৰ ইচ্ছা নাই ইয়াক অবিশ্বাস কৰক, সকলোতো মোৰ ওচৰলৈ আহিবই লাগিব। গতিকে আল্লাহে এনেধৰণৰ কথা কোৱাৰ পাছত ইছলাম প্ৰতিষ্ঠাৰ নামত এনেধৰণৰ অস্ত্ৰ শস্ত্ৰৰ যুদ্ধ বাস্তৱিকতে অসম্ভৱ কথা। ইয়াৰ উপৰিও আমাৰ অনুবাদৰ দিশটো এক পৃথক বিষয়। পবিত্ৰ কোৰাণত এনেধৰণৰ ব্লাডশ্বেড বা এনেধৰণৰ যেতিয়া কাটালা বা ইত্যাদি বিষয়বোৰ আহিব তাত হাৰ্ব শব্দটো নাই। যুদ্ধৰ আৰবী প্ৰতিশব্দ হৈছে হাৰ্ব। গতিকে তাৰ পাছতো আমি কিহৰ ভিত্তিত এনেধৰণৰ লুট এণ্ড বুট কৰি মানুহক বন্দী কৰি সিহঁতৰ পৰা বস্তু লৈ নিজৰ মাজত বিলাই লোৱাৰ কথা আমি ভাবিব পাৰোঁ? যিহেতু এনেধৰণৰ ফিজিকেল ৱাৰ প্ৰকৃততে আমাক এই আল্লাহৰ কিতাপে আমাক কোৱা নাই। মোকাবিলা, দুটা পক্ষৰ মাজত মোকাবিলা, যুক্তিতৰ্ক ইত্যাদি এটা পৃথক বিষয় আৰু যুদ্ধ এটা পৃথক বিষয়। গনিমতৰ মাল তেতিয়াহে থাকিব যেতিয়া অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা ইটোৱে সিটোৰ মাজত যুদ্ধ কৰিব, ব্লাড শ্বেড কৰিব, তাৰ পাছতহে তাৰ লুট এণ্ড বুট বা গনিমতৰ মালৰ কথা আহিব। এনেধৰণৰ কথা, এনেধৰণৰ আদেশ প্ৰকৃততে এই দিন প্ৰতিষ্ঠাৰ নামত আল্লাহে আল্লাহৰ কিতাপত আমাক কোৱা নাই। নিঃসন্দেহে দুটা পক্ষৰ মোকাবিলাৰ কথা আহিছে, যুক্তিতৰ্কৰ কথা আহিছে, বিভিন্ন ধৰণৰ প্লেনিঙৰ কথা আহিছে, এইটো এটা পৃথক বিষয়। এইবোৰৰ সৈতে কিন্তু এনেধৰণৰ লুট এণ্ড বুট কৰি গনিমতৰ মালৰ কোনো সম্পৰ্ক নাই। মোকাবিলা হ'ব পাৰে, বিভিন্ন ষ্ট্ৰেটেজি হ'ব পাৰে, বিভিন্ন তৰ্কাতৰ্কি হ'ব পাৰে, সেইটো এটা পৃথক বিষয়। আৰু অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা যুদ্ধ কৰাটো এটা পৃথক বিষয়। পবিত্ৰ কোৰাণে কিন্তু দিন প্ৰতিষ্ঠাৰ নামত অস্ত্ৰ শস্ত্ৰৰ দ্বাৰা ইটোৱে সিটোক আক্ৰমণ কৰি লুট এণ্ড বুট কৰাৰ আদৰ্শ এই কোৰাণে আমাক দেখুওৱা নাই। বিভিন্ন ঐতিহাসিক কিতাপত ঐতিহাসিক কথা বতৰা, এই কিতাপৰ বাহিৰৰ বিভিন্ন কথাই প্ৰকৃততে আমাক শিক্ষা দিয়াৰ বাবেই, এনেধৰণৰ কথাবোৰ আমাৰ মাইণ্ডত ছেট হৈ থকা বাবেই প্ৰকৃততে আমি বিভিন্ন ধৰণৰ নামাকৰণৰ অমুক ঐতিহাসিক যুদ্ধ, তমুক ঐতিহাসিক যুদ্ধ ইত্যাদি কথাবোৰ আমাৰ বেকগ্ৰাউণ্ডত সোমাই থকা বাবেই এই গনিম শব্দটোৱে প্ৰকৃততে যুদ্ধলব্ধ মানলৈ গৈ আছে। গতিকে দৰ্শকবৃন্দ, আশা ৰাখিছোঁ আমাৰ চৰ্চাৰ আলোচ্য বিষয় আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ আৰু আমি আশা কৰিম বিষয়বস্তুৰ বাস্তৱিকতা আপোনালোকেও প্ৰত্যেকে চিন্তা চৰ্চা কৰক। যেহেতু আল্লাহৰ প্ৰতিটো আয়াত বাস্তৱ, আমি বুজি পাব লাগিব। যুক্তিৰ সহকাৰে, স্পষ্ট প্ৰমাণৰ সহকাৰে আমি কথাখিনি আমি নিজে বুজিব লাগিব। এতিয়া কথা হৈছে ইয়াৰ যদি দ্বিতীয় অৰ্থ অৰ্থাৎ প্ৰফিট বা লাভালাভ যদি লওঁ তেন্তে নিশ্চিতভাৱে ইয়াৰ পৰা আমি এটা বাস্তৱ অৰ্থ বিচাৰি পাম। আৰু ইয়াৰ বাবে এই সূৰা আল আনফালৰ 41 নং আয়াত
তোৰ ক্ৰছ ৰেফাৰেন্সৰ বাবে আমি যাওঁ আহক ইনশাআল্লাহ কোরআন মজিদৰ 2 নং সূরা আল বাকারাৰ 219 নং আয়াতলৈ। আল বাকারাৰ 219 নং আয়াতত মহান আল্লাহে কৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক কৈছে, শেষৰ অংশত মই গোটেইটো আয়াত মই পাঠ কৰি দিব বিচৰা নাই, আহ্বান জনাম আপোনালোকে চাই ল'ব। সূরা আল বাকারা আয়াত নং 219। ইয়াত কোৱা গৈছে, ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম ওয়া ইয়াসআলুনাকা, আৰু সিহঁতে তোমাক সোধে, মা যা ইউনফিকুনা, কেনেকৈ সিহঁতে খৰচ কৰিব। কুল, আল্লাহে তেতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কৈছে, কুল আল আফৱা, কৈ দিয়া অতিৰিক্তখিনি। আয়াতৰ কথা ইমানতে সীমাবদ্ধ, তাৰ পাছত বিষয়বস্তু বেলেগ আহিছে। ইয়াৰ পৰা আমি কি বুজিম? বিশেষ একো আমি ধাৰণা বহুত কৰিব পাৰোঁ, কিন্তু বাস্তৱ অৰ্থ ইয়াৰ পৰা আমাৰ বুজাত অসুবিধা হ'ব। গতিকে এই আয়াতত ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক আল্লাহে কৈছে যে সিহঁতে তোমাক সুধিব যে মা যা ইউনফিকুনা, কেনেকৈ সিহঁতে খৰচ কৰিব। তেতিয়া আল্লাহে কৈছে, কুল, কৈ দিয়া আল আফৱা, তোমালোকৰ অতিৰিক্তখিনি। গতিকে তাৰ পৰা অতিৰিক্ত আমি কেনেকৈ খৰচ কৰিম, তাৰ বিশেষ কোনো আল্লাহৰ নীল নক্সা আমি ইয়াত বিচাৰি নাপালোঁ এই আয়াতত। গতিকে ইয়াৰ লগত আমি ক্ৰছ ৰেফাৰেন্সৰ বাবে এই সূরা আল আনফালৰ 1 নং আয়াতলৈ আমি যাওঁ। 1 নং আয়াতত কৈছে, ইয়াসআলুনাকা আনিল আনফাল, সিহঁতে তোমাক সোধে আনিল আনফাল, অতিৰিক্তৰ বিষয়ে। চাওক 219ৰ লগত এই আয়াতৰ নিশ্চিতভাৱে এক সংযোগ আছে। ইয়াসআলুনাকা আনিল আনফাল, সিহঁতে তোমাক সোধে যে অতিৰিক্ত বিষয়ে, অতিৰিক্ত টকা পইচা ধন সম্পত্তিৰ বিষয়ে। কুল, কৈ দিয়া আল আনফালু, এই অতিৰিক্ত সমূহ লিল্লাহি, আল্লাহৰ বাবে, ওয়া ৰাসূলি, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ বাবে। তাৰ পাছতো আয়াতে পৰৱৰ্তী মুত্তাকিসকলৰ বিষয়ে ক'লে, কিন্তু অতিৰিক্তৰ বিষয়ে ডিটেইলছ কিন্তু এই আয়াততো আমি বিচাৰি নাপালোঁ। যদিও সূরা আল বাকারাৰ 219 নং আয়াতৰ সৈতে এক প্ৰত্যক্ষ সংযোগ আমি দেখা পাইছোঁ, কিন্তু ইয়াৰ পৰা আমি প্ৰত্যক্ষ কোনো নীল নক্সা বা ব্লু প্ৰিণ্ট আমি দেখা নাপালোঁ। আমি কি বুজি পাম ইয়াত? গতিকে এই 1 নং আয়াতৰ আমি যিহেতু কৈছিলোঁ, আনফালৰ 1 নং আয়াতৰ সৈতে 41 নং আয়াতৰ এক প্ৰত্যক্ষ সংযোগ আছে। গতিকে এই দুটা আয়াতে আমাক ইমানেই ক'লে যে অতিৰিক্তখিনি আল্লাহ আৰু তেওঁ বাৰ্তাবাহকৰ বাবে। গতিকে আহক এইখিনি কনচেপ্ট, এইখিনি ক্ৰছ ৰেফাৰেন্সৰ দ্বাৰা আমি আগবাঢ়ি যাওঁ 41 নং আয়াতলৈ। ইয়াত কোৱা গৈছে, ৱাইলামু, যে জানি ৰাখা, আন্নামা গানিমতুম, গানিমক আমি প্ৰফিট বুলি ধৰি লৈছোঁ। ইন্নামা গানিমতুম, যে জানি ৰাখা তোমালোকৰ যি লাভালাভ, তোমালোকৰ যি প্ৰফিট, মিন চাইয়িন, যিকোনো উৎসৰ পৰা। আমি প্ৰতিটো শব্দ আমি আশা ৰাখিম ভাল ধৰণে ইয়াত আমি বুজাৰ চেষ্টা কৰিম। ইয়াত কৈছে জানি ৰাখা যে গানিমতুম, তোমালোকৰ লাভালাভ, তোমালোকৰ প্ৰফিটবোৰ, মিন চাইয়িন, যিকোনো উৎসৰ পৰা, ফা আন্না লিল্লাহি খুমুসাহ, তাৰ আল্লাহৰ বাবে 1/5। আকৌ কৈছোঁ, আয়াতৰ আৰম্ভণিয়ে কৈছে জানি ৰাখা যে তোমালোকৰ যিকোনো লাভালাভ, যিকোনো উৎসৰ পৰা অহা লাভালাভ, লাভালাভৰ পৰা আল্লাহৰ বাবে 1/5, 1/5, অৰ্থাৎ 20%। এতিয়া আহক এই 41 নং আয়াতটো আমি আনফালৰ 1 নং আৰু বাকাৰাৰ 2 নং 219 নং আয়াতে যি আধাখৰীয়াকৈ আমাক কথাকেইটা কৈছিল, আমি দেখিছোঁ যে ইয়াত আহি সেই আয়াত আমাক মুকলি কৰি দিলে আল্লাহে, যে তোমালোকৰ প্ৰফিটৰ, প্ৰথমতে ক'লে অতিৰিক্ত। এতিয়া এই আয়াত যদি আমি বুজিবলৈ যাওঁ, অতিৰিক্ত বুলি কোৱাৰ লগে লগে আমাৰ প্ৰয়োজন যিখিনি থাকিব, সেই প্ৰয়োজনখিনি আমি ফেমিলি ক্ষেত্ৰতেই বা নিজৰ ক্ষেত্ৰতেই
আমি ব্যৱহাৰ কৰাৰ পাছত আল আফুৱা বা আল আনফাল যিখিনি থাকিব অতিৰিক্তখিনি, সেইখিনি হৈছে আমাৰ লাভ। গনিম আমাৰ লাভ। গতিকে সেই আমাৰ লাভৰ পৰা আমাক কৈছে যে তাৰ 1/5 আল্লাহৰ বাবে। ৱালিৰ ৰাছুলি, এতিয়া আল্লাহকতো আমি প্ৰত্যক্ষভাৱে আমাৰ প্ৰফিটৰ পৰা 1/5 20% আমি দিব নোৱাৰোঁ। গতিকে কৈছে আল্লাহৰ বাবে 1/5, ৱালিৰ ৰাছুলি অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকৰ বাবে, ৱালি জিল কুৰবা আৰু নিকটতম আত্মীয়ৰ বাবে, ৱাল ইয়াতামা আৰু এটিমসকলৰ বাবে, ৱাল মাসাকিনি আৰু দৰিদ্ৰ লোকসকলৰ বাবে, ৱা ইবনে সাবিল আৰু পথৰ পথিকসকলৰ বাবে। ইন কুনতুম আমানতুম বিল্লাহি, যদিহে তোমালোকৰ আল্লাহক বিশ্বাস কৰা, ৱামা আনজালনা আৰু যেতিয়া আমি নাজিল কৰিছিলোঁ, আলা আবদিনা আমাৰ বান্দাৰ ওপৰত, য়ৌমাল ফুৰকানি এই সঁচা মিছা স্পষ্ট হৈ যোৱাৰ দিনটোত, য়ৌমাল তাকাল জামাআনি যিদিনা দুটা দল মুখামুখি হৈ লগ হৈছিল, ৱাল্লাহু আলা কুল্লি শাইইন কাদিৰ আৰু আল্লাহ সকলো কাম কৰাৰ বাবে সক্ষম। এতিয়া পৰৱৰ্তী অংশত যি কৈছে, আল্লাহ স্পষ্ট হৈ পৰিল এতিয়া ইনশাআল্লাহ আমাৰ ওচৰত যে আমাৰ যিখিনি অতিৰিক্ত থাকিব, অতিৰিক্তক আমি কোন কোন শ্ৰেণীৰ বাবে আল্লাহে 20% দিছে, এই কথাখিনি ইনশাআল্লাহ ইয়াৰ দ্বাৰা স্পষ্ট হৈ পৰিছে। তাৰ পাছৰ অংশত আল্লাহে যিখিনি কৈছে, ইন কুনতুম যদিহে তোমালোকে আমানতুম বিল্লাহি আল্লাহৰ ওপৰত যদি তোমালোকে বিশ্বাস আনা, তাৰ পাছৰ কথাখিনি মন কৰিব, ৱামা আনজালনা আলা আবদিনা আমি যি নাজিল কৰিছিলোঁ আমাৰ বান্দাৰ ওপৰত, য়ৌমাল ফুৰকানি সেই সঁচা মিছা নিৰ্ণয় হৈ যোৱা দিনটোত। ইতিমধ্যে আমি পঢ়ি আহিছিলোঁ, দুটা দলৰ মোকাবিলাৰ সময়ত এটা দলে যেতিয়া আল্লাহৰ ওচৰত সাহায্য প্ৰাৰ্থনা কৰিছিল, তেতিয়া আল্লাহে প্ৰতিশ্ৰুতি দি তেওঁলোকক কৈছিল যে তোমালোকৰ প্ৰতি দলে দলে আমি 1000 সৈন্য প্ৰেৰণ কৰিম। তেওঁলোকে তোমালোকক তাৰ পাছত ৱহী কৰিলে ফিৰিস্তাসকলক, 1000 ফিৰিস্তা প্ৰেৰণ কৰিম বুলি কৈছিলে। তাৰ পাছত আল্লাহে ফিৰিস্তাসকলক ৱহী কৰি এই বিশ্বাসী লোকসকলক মেণ্টেলি ষ্ট্ৰং কৰিবৰ কাৰণে, মানসিকভাৱে শক্তি দিবৰ কাৰণে ৱহী কৰিছিল। এই কথাখিনি আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। সেই কথাখিনিকেই আল্লাহে ইয়াত বুজাব বিচাৰিছে, ৱামা আনজালনা আলা আবদিনা আৰু যি আমি নাজিল কৰিছিলোঁ আমাৰ বান্দাৰ ওপৰত, য়ৌমাল ফুৰকানি সেই সঁচা মিছাৰ নিৰ্ণয় হৈ যোৱা দিনটোত, য়ৌমাল তাকাল জামাআনি যিদিনা দুটা দলে মুখামুখি হৈছিল, ৱাল্লাহু আলা কুল্লি শাইইন কাদিৰ যিহেতু আল্লাহ সকলো কাম কৰাৰ বাবে আল্লাহ সক্ষম। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমি আগতেও কৈছোঁ, আমি কোৰাণ যেতিয়া অধ্যয়ন কৰিব যাম, আমি পাছৰ কথা বতৰাবোৰ আমি যাতে মনত ৰাখিব বিচাৰোঁ, কিয়নো আমি ইণ্টাৰলিংক কৰিব লাগিব আয়াতৰ লগত। কোৰাণ এনেধৰণে আল্লাহে আমাৰ আগত দাঙি ধৰিছে যে প্ৰত্যেকৰ লগত এটা যোগসূত্ৰ ৰাখে আয়াতবোৰৰ। গতিকে তাৰ পাছৰ আয়াতত কৈছে, ইজ আনতুম এটা প্ৰেক্ষাপট আল্লাহে পৰৱৰ্তী আয়াতত বৰ্ণনা কৰিছে, ইজ আনতুম যেতিয়া তোমালোক, বিল উদৱাতিল দুনিয়া দুটা পক্ষ। এতিয়া ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মই পুনৰ কৈছোঁ যে চব মোকাবিলা নিশ্চিতভাৱে আহিছে, যুক্তিতৰ্ক, বিতৰ্ক, কৌশল, প্লেনিং, ষ্ট্ৰেটেজি ইত্যাদি বিষয়বোৰ আহিছে। সেইবোৰৰ সৈতে কিন্তু যুদ্ধ কাটা মাৰা এটা পৃথক বিষয় মই পুনৰ দাঙি ধৰিছোঁ আপোনালোকৰ আগত। গতিকে ইয়াত আল্লাহে কৈছে, সেই মোকাবিলাৰ এটা প্ৰেক্ষাপট আল্লাহে ইয়াত বৰ্ণনা কৰিছে এনেধৰণে, ইজ আনতুম বিল উদৱাতিল দুনিয়া। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ লগত থকা সংগীসকলক উদ্দেশ্য কৰি কৈছে, ইজ আনতুম যেতিয়া তোমালোক,
বিল উদৱাতি দুনিয়া, এই উপত্যকাটোৰ কাষৰ ওচৰৰ স্থানত আছিলা। ৱাহুম, আৰু সিহঁতে অৰ্থাৎ প্ৰতিপক্ষ অবিশ্বাসী লোকসকল, ৱাহুম বিল উদৱাতি কুছৱা, আৰু সিহঁতে সেই উপত্যকাৰ সেই ভেলীৰ সেই দূৰৰ স্থানত আছিল। ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংগীসকলৰ বিষয়ে কৈছে, উপত্যকাৰ তোমালোকে ওচৰত আছিলা যেতিয়া, আৰু সিহঁত যেতিয়া এই উপত্যকাৰ দূৰৰ স্থানত অৱস্থান কৰিছিল। ৱাৰ ৰাকবু আশফালা মিনকুম, ৱাৰ ৰাকবু, আৰু এটা তৃতীয় দল, বণিকৰ দল, এটা পৰিৱেশ আল্লাহ ইয়াত বুজাব বিচাৰি আছে আমাক, মোকাবিলাৰ পৰিৱেশ। আৰু সেই বণিকৰ দলটো আশফালা মিনকুম, তোমালোকৰ তলত অৱস্থান কৰিছিল। ৱালাও তাও আদতুম, এতিয়া কৈছে ৱালাও, আৰু যদিও তাও আদতুম, এই তোমালোকৰ দুয়োটা দলৰ মাজত যদি এটা প্ৰাৰম্ভিকভাৱেও এটা যদি কথা বতৰা থাকিলেহেঁতেন, দুয়োটা দলৰ মোকাবিলাৰ ক্ষেত্ৰত যদি এটা প্ৰাৰম্ভিক যদি এটা ৱাদা থাকিলেহেঁতেন দুয়োটা দলৰ মাজত, লাখ তালাফতুম ফিল মিআদি, তেতিয়াও সেই তোমালোকৰ সেই সময় ম্যাদ, প্ৰাৰম্ভিকভাৱে ধৰা হওক এটা কোনো এটা নিৰ্দিষ্ট সময়ৰ বিষয়ে দুয়োটা দলৰ মাজত প্ৰাৰম্ভিক এটা আলোচনা হৈ থৈছে মোকাবিলাৰ বাবে। তেতিয়াও আল্লাহে কৈছে লাখ তালাফতুম ফিল মিয়াদ, তেতিয়াও সেই তোমালোকৰ সেই সময়টোক লৈ ইখতলাফ হৈ গ'ল, খেলি মেলি হৈ গ'লহেঁতেন, যথাযথ সময়ত প্ৰকৃততে সেই মোকাবিলাটো নহ'লহেঁতেন। ৱালাকিন, কিন্তু লিয়াকদা আল্লাহু আমৰান, কিন্তু আল্লাহে যিটো বিষয় ইতিমধ্যে সিদ্ধান্ত লৈ থৈছে, সিদ্ধান্ত ইতিমধ্যে যিটো লৈছে আল্লাহে, ধাৰ্য কৰি থৈছে, কানা মাফউলান, সেইটোতো সংঘটিত হ'বই। তোমালোকৰ নিজৰ ভিতৰত সময়ক লৈ প্ৰাৰম্ভিকভাৱে তোমালোকে কথা বতৰা পতাৰ পাছতো যদি তোমালোকৰ সময়ক লৈও খেলি মেলি হয়, তথাপিও কিন্তু আল্লাহে ৱালাকিন লিয়াকদাল্লাহু আমৰান, তথাপিও কিন্তু আল্লাহে বিষয়বস্তুক লৈ ইতিমধ্যে যি সিদ্ধান্ত যি ধাৰ্য কৰি থৈছে, কানা মাফউলান, সেইটোতো বাস্তৱায়ন হ'বই। লিয়াহলিকা মিন হালাকা, লিয়াহলিকা, যে ধ্বংস কৰিবলৈ, মান হালাকা, যি ইতিমধ্যে ধ্বংস হৈছে। ভাষা শব্দ দি আমি বুজাৰ চেষ্টা কৰিব লাগিব, এক বিৰল ভাষা কোৰাণৰ, গতিকে আমি বুজাৰ চেষ্টা কৰিব লাগিব। ইয়াত কৈছে লিয়াহলিকা মান হালাকা, যে ধ্বংস কৰিবলৈ যি ইতিমধ্যে ধ্বংস হৈছে, মান হালাকা, যি ধ্বংস হৈছে তেওঁলোকৰ মানে আন বাইয়িনাতিন, এক স্পষ্ট যুক্তি প্ৰমাণৰ আধাৰত আল্লাহৰ যি কৈছে, আল্লাহে যি ধাৰ্য কৰি ৰাখিছে, সেই ধাৰ্যটো হৈছে কি, লিয়াহলিকা, যে সিহঁতে ধ্বংস কৰিবলৈ, মান হালাকা, যি সকল ইতিমধ্যে ধ্বংস হৈছে, আন বাইয়িনাতিন, এক স্পষ্ট প্ৰমাণৰ আধাৰত, ৱা ইয়াহিয়া, আৰু জীৱিত কৰিবৰ বাবে, জীৱিত হ'বলৈ, মান হাইয়া, যি ইতিমধ্যে জীৱিত হৈছে, আন বাইয়িনাতিন, এক স্পষ্ট প্ৰমাণৰ আধাৰত। অলপ বুজাৰ চেষ্টা কৰিব লাগিব আয়াতটো। আল্লাহে কৈছে যে ধ্বংস কৰিবলৈ যি ইতিমধ্যে ধ্বংস হৈছে এক স্পষ্ট প্ৰমাণৰ আধাৰত, আৰু জীৱিত কৰিবলৈ যি ইতিমধ্যে জীৱিত হৈছে এক স্পষ্ট প্ৰমাণৰ আধাৰত। ওয়া ইন্নাল্লাহা লাসামিউন আলিম, আৰু যিহেতু নিশ্চয় আল্লাহ সকলো শুনে আৰু সকলো জানে। তাৰ পাছৰ আয়াতটো চাব, আল্লাহে কৈছে
এক মোকাবিলাৰ পৰিৱেশ আল্লাহে এই আয়াতসমূহত আমাক বৰ্ণনা কৰি বুজাব বিচাৰি আছে। ইজ ইউৰিকাহুমুল্লাহু, ইজ যেতিয়া, ইউৰিকা তোমাক দেখুৱাইছিল, হোম সিহঁতক, ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সেকেন্ড পাৰ্চন সিংগুলাৰ নাম্বাৰত এই আয়াতটো আছে। ইজ যেতিয়া, ইউৰিকা তোমাক দেখুৱাইছিলে, হোম সিহঁতক, আল্লাহে যেতিয়া তোমাক সিহঁতৰ বিষয়ে দেখুৱাইছিলে, ফি মানামিকা টোপনিত, সপোনত যেতিয়া আল্লাহে তোমাক সিহঁতক দেখুৱাইছিলে, কালিলান খুব কম সংখ্যকৰ দেখুৱাইছিলে। ৱালাউ আৰাকা হোম, আৰু যদি আৰাকা তোমাক দেখুৱালেহেঁতেন, হোম সিহঁতক, কাছিৰান বহুত, লা ফাচিলতুম তেতিয়া তোমালোক নিৰুৎসাহ হৈ গলাহেঁতেন। তোমালোকে মোকাবিলা কৰিবলগীয়া লোকসকল যদি তোমালোকে সংখ্যাগতভাৱে বহুত দেখিলাহেঁতেন, তোমালোকৰ কম আছে, তেতিয়া তোমালোকে মনত নিৰুৎসাহ হৈ গলাহেঁতেন। ৱালা তানাজাতুম ফিল আমৰি, আৰু বিষয়বস্তুক লৈ তোমালোকৰ নিজৰ ভিতৰতেই বিসম্বাদ হ'লহেঁতেন। কটাকটি তোমালোকৰ নিজৰ ভিতৰতেই বিষয়বস্তুটোক লৈ বিসম্বাদ হ'লহেঁতেন। ৱালাকিন্নাল্লাহ সালামান, কিন্তু আল্লাহে এই তোমালোকৰ মাজত তেনেধৰণৰ বিষয়বস্তুক লৈ বিসম্বাদ হ'বলৈ নিদি ক্ষান্ত কৰালে। ইন্নাহু আলিমুম বিজাতিস সুদূৰ, নিশ্চয় তেখেতে, ইন্নাহু অৰ্থাৎ নিশ্চয় আল্লাহে, আলিমুন ভাল ধৰণে জানে, বিজাতিস সুদূৰ অন্তৰৰ ভিতৰত কি আছে এই বিষয়ে আল্লাহে ভাল ধৰণে জানে। ইয়াৰ পাছৰ আয়াতত কৈছে, মন কৰি যাব, আৰবী ষ্ট্ৰাকচাৰ কিন্তু মন কৰিবলগীয়া। ইয়াৰ পাছৰ আয়াতত কৈছে, ৱাইজ ইউৰিকুমুহুম, ইয়াৰ আগৰ আয়াতত আহিছিলে ইউৰিকাহুম ছিংগুলাৰ, সেকেন্ড পাৰ্চন ছিংগুলাৰ, ইউৰিকা, ইয়াত কৈছে ইউৰিকুমু সেকেন্ড পাৰ্চন প্লুৰেল, অৰ্থাৎ প্ৰথমটো বাৰ্তাবাহক, পৰৱৰ্তীটো জেনেৰেলাইজ কৰি দিলে। বাৰ্তাবাহকৰ সৈতে যিসকল বিশ্বাসী লোক আছিল তেওঁলোকক জেনেৰেলাইজ কৰি এই আয়াতটো প্লুৰেলত কৈছে। ৱাইজ ইউৰিকুমুহুম, যেতিয়া তোমালোকক সিহঁতক দেখুৱাইছিলে, ইজিল তাকাইতুম, যেতিয়া তোমালোকে লগ হবা দুইটা দল, ফি আয়ুনিকুম তোমালোকৰ চকুত, কালিলান কম দেখুৱাইছিলে, ৱা ইউকাল্লিমুকুম আৰু তোমালোককো কম দেখুৱাইছিলে, ফি আয়ুনিহিম সিহঁতৰ চকুত, লিয়াকদিয়াল্লাহু আমৰান কানা মাফুলান, যি বিষয়বস্তুত আল্লাহে ইতিমধ্যে সমাধান ধাৰ্য কৰি থৈছে, কানা মাফুলান সি বাস্তৱায়ন হ'বই। ওয়া ইলাল্লাহি তুৰজাউল উমুৰু, আৰু আল্লাহৰ বাবে প্ৰত্যেকবোৰ বিষয় আল্লাহৰ ওচৰলৈ ঘূৰি যাব। গতিকে আশা ৰাখিম খুব ধীৰ সুস্থিৰে প্ৰতিটো শব্দ কোনটো কাক কৈছে, ছিংগুলাৰত কৈছে নে প্লুৰালত কৈছে, এই শব্দগত ষ্ট্ৰাকচাৰবোৰ আমি বুজাৰো চেষ্টা কৰিব লাগিব। আৰু ধীৰ সুস্থিৰে আমি পঢ়িলেহে এনে আয়াতবোৰ আমি বুজিব পাৰিম। সাধাৰণ পাঠকৰ বাবে যি বুজাৰ ইমান চেষ্টা নকৰে, এই আয়াতবোৰ একোৱেই বুজি নাপাব। গতিকে আমি ইনশাআল্লাহ আশা কৰিম আমি প্ৰত্যেকেই যাতে এই আয়াতসমূহ খুব সূক্ষ্মভাৱে আৰু ভিতৰলৈ গৈ বুজাৰ চেষ্টা কৰিম। ইনশাআল্লাহ ইয়াৰ পৰা ভাল মেছেজ আমি পাম। তাৰ পাছৰ আয়াতত আল্লাহে কৈছে, ইয়া আইয়ুহাল্লাযীনা আমানু, হে বিশ্বাস আনুতাসকল, ইজা
লাকিতুম ফিয়াতান, যেতিয়া কোনো এটা দলৰ সৈতে তোমালোকে লগ লাগিবা, মোকাবিলা হবা, মুখামুখি হবা, ফাছবুতু, তেতিয়া তোমালোক দৃঢ় হৈ যাবা, ষ্ট্ৰং হৈ যাবা। ৱাজকুৰুল্লাহ কাসীৰান, আৰু আল্লাহৰ কথা তোমালোকে খুব বেছি বেছি স্মৰণ কৰিবা। যেতিয়া কাৰোবাৰ সৈতে তোমালোকে মোকাবিলা হবা, তেনে অৱস্থাত তোমালোকৰ স্থিতি সবল কৰি ল'বা আৰু আল্লাহৰ কথা খুব বেছি বেছি স্মৰণ কৰি ল'বা। লাআল্লাকুম তুফলিহুন, যাতে তোমালোকে সফল হ'ব পাৰা। তাৰ পাছৰ আয়াতত কৈছে ৱা আতিউল্লাহ ৱা ৰাসূলাহু, আল্লাহক আনুগত্য কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক। ৱালা তানাজাউ, আৰু তোমালোকৰ নিজৰ মাজত আত্মকলহ, নিজৰ মাজত কাজিয়া, নিজৰ মাজত বিসম্বাদ তোমালোকে নকৰিবা। স্পষ্ট, আল্লাহক আনুগত্য কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহক। বাৰ্তাবাহকে যি কৈছে সেই কথা তোমালোকে শুনি লোৱা। বাৰ্তাবাহকে কিতাপৰ বিষয়ে তোমালোকক কৈছে, তোমালোকে কিতাপৰ বিষয়ে যি কৈছে, তেখেতৰ ওপৰত অহা ৱহী, এই কিতাপ, সেই কথা তোমালোকে মানি লোৱা। ইয়াক লৈ আকৌ তোমালোকে নিজৰ ভিতৰত অন্তৰ্কলহ নকৰিবা, বিভেদ সৃষ্টি নকৰিবা, বিসম্বাদ সৃষ্টি নকৰিবা। ফা তাফসালু, তেতিয়া কি হ'ব? তোমালোকৰ মনবোৰ দুৰ্বল হৈ যাব। ৱা তাজহাবা ৰিহুকুম, আৰু তোমালোকৰ যি শক্তি, এই শক্তি ক্ৰমান্বয়ে কমি যাব, বিলুপ্ত হৈ যাব। যদি তোমালোকৰ নিজৰ ভিতৰত যদি তোমালোকৰ বিষয়বস্তুক লৈ চিম্পল বিষয়বস্তু এটাই, ৱা আতিউল্লাহ ৱা আতিউৰ ৰাসূলুহু, যে আল্লাহক আনুগত্য কৰা, অৰ্থাৎ তেখেতৰ বাৰ্তাবাহকক। ইয়াত আৰু কোনো কমপ্লিকেশ্যন নাই। নিজৰ ভিতৰত ইয়াক লৈ বেছি পণ্ডিতালি কোনো দেখুৱাবলৈ মানা কৰিছে, নিজৰ ভিতৰত কাজিয়া কৰিব মানা কৰিছে। আৰু যদি কাজিয়া কৰা, তেতিয়া কি হ'ব? তোমালোক দুৰ্বল হৈ যাবা আৰু তোমালোকৰ মনৰ ভিতৰত তোমালোকৰ যি ষ্ট্ৰেংথ আছিলে, বিষয়বস্তুৰ ওপৰত যি শক্তি আছিলে, এইবোৰ ক্ৰমান্বয়ে কমি বিলুপ্ত হৈ যাব। ৱাছবিৰু, আৰু ধৈৰ্য ধাৰণ কৰা, নিজৰ স্থিতিত অটল ৰখা। ৱা আতিউল্লাহ ৱা আতিউৰ ৰাসূল, স্থিতি অটল হৈ থাকিব লাগিব। ইন্নাল্লাহা মাআছ সাবিৰিন, নিশ্চয় আল্লাহ এনেধৰণৰ ধৈৰ্য ধাৰণকাৰীসকলৰ সৈতে আল্লাহ থাকে। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, যথেষ্টখিনি গুৰুত্বপূৰ্ণ, আমাৰ দৃষ্টিভংগীৰে যথেষ্টখিনি গুৰুত্বপূৰ্ণ চৰ্চা আমি আপোনালোকৰ আগত দাঙি ধৰোৱাৰ চেষ্টা কৰিলোঁ। ইনশাআল্লাহ আপোনালোকেও বিষয়বস্তুৰ ওপৰত প্ৰত্যেকে চিন্তা চৰ্চা কৰক, আৰু ইনশাআল্লাহ যিয়ে চেষ্টা কৰিব, আল্লাহে তেখেতক এই কোৰআন বুজাব। আলহামদুলিল্লাহ, ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না আর-রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীক ইল্লা বিল্লাহ। সালামুন আলাইকুম।